সাংবাদিকক ধৰ্ম বিচৰা মহাসাহস কেনেকৈ পালে মুখ্যমন্ত্ৰীয়ে হয় এই মুহূৰ্তত আসলতে গৰজে দিছে এই সকল যুৱক এটা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন সাংবাদিকক তোৰ উপাধি কি বুলি সুধিছিলে কি কাৰণে সুধিছিলে তাৰ কিয়দাংশ মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ কাৰণ USTM আৰু কেইটামান কথা লৈ আসলতে এটা প্ৰশ্ন সুধিছিলে মুখ্যমন্ত্ৰীক আৰু মুখ্যমন্ত্ৰীয়ে তেতিয়া পকাই আসলতে সেই সাংবাদিকজনক সুধিছিলে যে তোৰ ধৰ্মৰ তোৰ উপাধি কি লিখ আৰু ইয়াকে লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈ আছে গতিকে কি কৈছিলে সেইখন আপোনালোকে ভিডিঅ' চাই লওক আৰু তাৰ পিছতে এই ব্যক্তিসকলে আসলতে কি ক'লে এই মন্তব্যষাৰ লৈ মেলি আৰু বহুতকেইটা মন্তব্য আপোনালোকে গম পাব ভিডিঅ'টোত গতিকে ভাল ধৰণে ভিডিঅ'টো চাওক আপোনালোকে গম পাব আৰু এটা লাইক আৰু চেনেলটো যদিহে ভাল পায় এটা ছাবস্ক্ৰাইবো আপোনালোকে কৰি থৈ যাব চাওক আপোনালোকে বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষয় আসব কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণে ফাল্টু কথা ভৱিষ্যত নক'বৰ কাৰণে সকীয়াই দিছোঁ আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাষ্প মানে সাম্প্ৰদায়িক বিষবাষ্প ৰাইজৰ মাজলৈ লৈ যায় মানে কালিৰ যিটো ঘটনা মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিউজনাৰ সাংবাদিক চাহ আলমৰ ওপৰত আক্ৰমণ কৰিলে মানে ৰাইজৰ সন্মুখত চাহ আলমে মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিত যি ধৰণে পাহাৰ খননৰ কাৰ্যসূচী লৈছে সেই কথা বতৰাবিলাক ৰাইজৰ সন্মুখলৈ আনিব খুজিছিলে আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব সেইটো আচলতে সাংবাদিকৰ সেইটো স্বতন্ত্ৰতা আছে আজি হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দি আমাৰ সংবাদকৰ্মীসকলক আচলতে নিজৰ নিয়ন্ত্ৰণ ৰাখিব খুজিছে সবকে মানে নিজৰ পকেটত ভৰাই থ'ম বুলি ভাবিছে আপোনাৰ সেই দম্ভ অহংকাৰ কিন্তু কালি ৰাইজে দেখিলে ৰাইজে কিন্তু আপুনি যে কেনেকুৱা ধৰণৰ মানুহ আপুনি সদায় যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাষ্প মানে সাম্প্ৰদায়িক বিষবাষ্প ৰাইজৰ মাজলৈ লৈ যায় আপোনাৰ সেই কাৰ্যসূচী আমি চাই আছোঁ আৰু ৰাইজেও গম পাই গৈছে যে আপুনি যিবিলাক মূল বিষয়ৰ পৰা পলায়ন কৰিবৰ কাৰণে এগৰাকী সাংবাদিকক যি ধৰণে আপুনি আক্ৰমণ কৰিছে তাৰ কাৰণে আপুনি ধিক্কাৰ জনাইছোঁ আপোনাক ধিক্কাৰ জনাইছোঁ যে চাহ আলম এগৰাকী গৰিয়া অসমীয়া খিলঞ্জীয়া মুছলমান গতিকে চাহ আলমক আপুনি যি ধৰণে আক্ৰমণ কৰিছে এটা বেছিক প্ৰশ্ন উত্থাপন কৰিবলৈ যেতিয়া বিচাৰিছিলে তাৰ উত্তৰটো যে আপুনি দিব নোৱাৰে আপুনি মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মানে চালেব বেৰে কোবাইছে গতিকে এনেকুৱা ধৰণৰ মতামত কেতিয়াও সাংবাদিকৰ প্ৰতি নিদিব সেই কথা আমি সকীয়াই দিছোঁ আপুনি বাৰম্বাৰ সেই কাৰ্যসূচী কৰি আছে এতিয়া আপোনালোকে নিশ্চয় দেখিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীক বানমুক্ত কৰিম বুলি কেনেকুৱা ধৰণৰ কথা কৈ থাকে ডাঙৰ লেকচাৰ মাৰি থাকে পূৰ্বতে ক'লে বোলে গুৱাহাটীক আচলতে বানমুক্ত কৰিবৰ কাৰণে তেখেতে দুটা পুখুৰী 2022 চনতে ৰাইজৰ সন্মুখলৈ আনিছিলে এতিয়া এই কথা ক'লেও এতিয়া চাহ আলমে এই প্ৰশ্ন সুধিব নোৱাৰিব তেওঁ নিজে 2022 চনত শিলাকুট যেতিয়া উচ্ছেদ হ'ল তেতিয়া এই পুখুৰী দুটা ৰাইজৰ সন্মুখত আনিলে সংবাদমেল পাতি এই দুটা পুখুৰী বনাম বুলি ক'লে আজিৰ তাৰিখত পুখুৰীও নাই শিলাকুলে এটোপাল পানীও নাই তাৰপাছত এই প্ৰশ্ন যেতিয়া কোনোবা এগৰাকী সাংবাদিকে সুধিব তেতিয়া আকৌ সাংবাদিকজনৰ নামটো কি কেনেবাকৈ মুছলমান হ'লে গালি পাৰিব এনেকুৱা ফাল্টু কাম কেতিয়াও নকৰিব মুখ্যমন্ত্ৰীৰ আসনত থাকি এনেকুৱা ফাল্টু কাম নকৰিব সকীয়াই দিছোঁ সেই কথা আপুনি বাৰম্বাৰ এনেকুৱা ধৰণৰ আক্ৰমণ কৰি আহি আছে মানে চান্স পালোঁ বুলিয়ে এনেকৈ আপুনি সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই দিব মানুহৰ মাজলৈ সেইটো কেতিয়াও সহ্য কৰা নহ'ব আপোনাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব আপুনি বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষবাষ্প কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ ফাল্টু কথা ভৱিষ্যত নক'বৰ কাৰণে সকীয়াই দিছোঁ আপুনি বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষবাষ্প কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ ফাল্টু কথা ভৱিষ্যত নক'বৰ কাৰণে সকীয়াই দিছোঁ আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাষ্প মানে সাম্প্ৰদায়িক বিষবাষ্প ৰাইজৰ মাজলৈ লৈ যায় মানে কালিৰ যিটো ঘটনা মুখ্যমন্ত্ৰীয়ে যি ধৰণে নিউজনাৰ সাংবাদিক চাহ আলমৰ ওপৰত আক্ৰমণ কৰিলে মানে ৰাইজৰ সন্মুখত চাহ আলমে মুখ্যমন্ত্ৰীয়ে নিজৰ সমষ্টিত যি ধৰণে পাহাৰ খননৰ কাৰ্যসূচী লৈছে সেই কথা বতৰাবিলাক ৰাইজৰ সন্মুখলৈ আনিব খুজিছিলে আৰু চাহ আলমেতো সাহসিকতাৰ এটা প্ৰদৰ্শন দিছে মানে সাংবাদিক হ'লে এনেকৈ আচলতে চৰকাৰত থকা মেইন মানুহজনক জবাবদিহি কৰিব পাৰিব লাগিব সেইটো আচলতে সাংবাদিকৰ সেইটো স্বতন্ত্ৰতা আছে আজি হিমন্ত বিশ্ব শৰ্মাই ভয় ভাবুকি দি আমাৰ সংবাদকৰ্মীসকলক আচলতে নিজৰ নিয়ন্ত্ৰণ ৰাখিব খুজিছে সবকে মানে নিজৰ পকেটত ভৰাই থ'ম বুলি ভাবিছে আপোনাৰ সেই দম্ভ অহংকাৰ কিন্তু কালি ৰাইজে দেখিলে
ৰাইজে কিন্তু আপুনি যে কেনেকুৱা ধৰণৰ মানুহ আপুনি সদায় সদায় যেতিয়াই এটা বেছিক প্ৰশ্ন সংবাদ মাধ্যমে উত্থাপন কৰে আপোনাৰ নামটো কি আপুনি যদি কেনেবাকৈ মুছলমান এজন হৈ যায় আপুনি হিন্দু মুছলমান কৰি মানে গোটেই আপোনাৰ বিষবাস্প মানে সাম্প্ৰদায়িক বিষবাস্প ৰাইজৰ মাজলৈ লৈ যায় আপোনাৰ সেই কাৰ্যসূচী আমি চাই আছোঁ আৰু ৰাইজেও গম পাই গৈছে যে আপুনি যিবিলাক মূল বিষয়ৰ পৰা পলায়ন কৰিবৰ কাৰণে এগৰাকী সাংবাদিকক যি ধৰণে আপুনি আক্ৰমণ কৰিছে তাৰ কাৰণে আপুনি ধিক্কাৰ জনাইছোঁ আপোনাক ধিক্কাৰ জনাইছোঁ যে শ্বাহ আলম এগৰাকী গৰিয়া অসমীয়া খিলঞ্জীয়া মুছলমান গতিকে শ্বাহ আলমক আপুনি যি ধৰণে আক্ৰমণ কৰিছে এটা বেছিক প্ৰশ্ন উত্থাপন কৰিবলৈ যেতিয়া বিচাৰিছিলে তাৰ উত্তৰটো যে আপুনি দিব নোৱাৰে আপুনি মূল প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি মানে চালে বেৰে কোবাইছে গতিকে এনেকুৱা ধৰণৰ মতামত কেতিয়াও সাংবাদিকৰ প্ৰতি নিদিব সেই কথা আমি সকীয়াই দিছোঁ আপুনি বাৰম্বাৰ সেই কাৰ্যসূচী কৰি আছে এতিয়া আপোনালোকে নিশ্চয় দেখিছে হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীক বানমুক্ত কৰিম বুলি কেনেকুৱা ধৰণৰ কথা কৈ থাকে ডাঙৰ লেকচাৰ মাৰি থাকে পূৰ্বতে ক'লে বোলে গুৱাহাটীক আসলে বানমুক্ত কৰিবৰ কাৰণে তেখেতে দুটা পুখুৰী 2022 চনতে ৰাইজৰ সন্মুখলৈ আনিছিলে এতিয়া এই কথা ক'লেও এতিয়া শ্বাহ আলমে এই প্ৰশ্ন সুধিব নোৱাৰিব তেওঁ নিজে 2022 চনত শিলাকুট যেতিয়া উচ্ছেদ হ'ল তেতিয়া এই পুখুৰী দুটা ৰাইজৰ সন্মুখত আনিলে সংবাদমেল পাতি এই দুটা পুখুৰী বনাম বুলি ক'লে আজিৰ তাৰিখত পুখুৰীও নাই শিলাকুটে এটোপাল পানীও নাই তাৰপাছত এই প্ৰশ্ন যেতিয়া কোনোবা এগৰাকী সাংবাদিকে সুধিব তেতিয়া আকৌ সাংবাদিকজনৰ নামটো কি কেনেবাকৈ মুছলমান হ'লে গালি পাৰিব এনেকুৱা ফাল্টু কাম কেতিয়াও নকৰিব মুখ্যমন্ত্ৰীৰ আসনত থাকি এনেকুৱা ফাল্টু কাম নকৰিব সকীয়াই দিছোঁ সেই কথা আপুনি বাৰম্বাৰ এনেকুৱা ধৰণৰ আক্ৰমণ কৰি আহি আছে মানে চান্স পালোঁ বুলিয়ে এনেকৈ আপুনি সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিব মানুহৰ মাজলৈ সেইটো কেতিয়াও সহ্য কৰা নহ'ব আপোনাৰ বিৰুদ্ধে কিন্তু গণতান্ত্ৰিক আন্দোলন হ'ব আপুনি বাৰম্বাৰ এনেকৈ সাম্প্ৰদায়িক বিষবাস্প কেতিয়াও বিয়পাব নোৱাৰিব গতিকে হিমন্ত বিশ্ব শৰ্মাক ধিক্কাৰ জনাইছোঁ এনেকুৱা ধৰণৰ ফাল্টু কথা ভৱিষ্যত নকৰিবৰ কাৰণে সকীয়াই ছাৰ আপোনাৰ সমষ্টিত বহুকেইখন পাহাৰ কটা বুলি কেইবাটাও বাতৰি ওলাইছে আপোনাৰ সমষ্টিত মান্দাকাটা অঞ্চলত উত্তৰ গুৱাহাটী পাহাৰ কাটিছেতো পাহাৰ বন্ধ কৰাব লাগিব আপোনালোকে টিভিৰ ফুটেজ দিয়ক বন্ধ কৰাব লাগিব কুম্ভনগৰ মান্দাকাটা এই পাহাৰখন এইবিলাকতো ৰেভিনিউ পাহাৰ তাৰ পৰাতো চব USTM আৰু মান্দাকাটা আপুনি কিয় মিলাইছে মান্দাকাটাৰ পৰাতো গুৱাহাটীত পানী নাই না USTMটোক বচাবৰ কাৰণে কিয় ইমান লাগি গৈছে কাৰণটো কি আপোনালোকক এডভাৰটাইজ দিয়ে নেকি USTM এই বিষয়টো চৰ্চা লাভ কৰিছে চৰ্চাটো মই গোটেই চৰ্চাটো চাই আছোঁ যে USTMৰ মালিকক বচাবৰ কাৰণে আপোনালোকে লাগে সেইকাৰণে মান্দাকাটাৰ প্ৰশ্নও কৰিব আপোনাক শিকাই দিছে লগতে আমচাঙৰ বিষয়টো আছে মান্দাকাটাৰ বিষয়টোৰ লগত গুৱাহাটীৰ বানপানীৰ কি ইছ্যু আছে মান্দাকাটাৰ পৰা গুৱাহাটীত পানী আহিলেতো ব্ৰহ্মপুত্ৰ পাৰ হৈ আহিব লাগিব কিন্তু আপোনালোকৰ ব্ৰেইনটো ইমান প্ৰয়োজন কৰি দিছে এনেকৈ জাতি থাকিব নেকি গোটেই বিষয়টো চাই সেউজীকৰণৰ ক্ষেত্ৰত মই সেউজীকৰণৰ বিষয় উঠোৱা নাই ন গুৱাহাটীত পানী অহা তাৰমানে আপোনালোকৰ মাইণ্ডবিলাক কিমান প্ৰয়োজন কৰি দিছে আপোনাৰ নামটো কি শ্বাহ আলম আপোনালোক শ্বাহ আলম বা USTMৰ মহিবুল হক আপোনালোকে চব বস্তু যেনেকৈ মিলাই দিছে আমি থাকিম প্ৰতিদিনেও কৰিছে কেইবাটাও নিউজ চেনেলে কৰিছে মই শ্বাহ আলমক প্ৰশ্ন সুধিম যে কেতিয়াবালৈকে আমি থাকিম নে নাই অসমত আমাক থাকিব দিবনে নাই USTMৰ প্ৰায় 80% ল'ৰা ছোৱালী আমাৰ অসমৰ হয় গতিকে অসমৰ ল'ৰা ছোৱালীৰ ওপৰত আপুনি এই ব্যৱসায়িক সংঘাতৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰিব খুজিছে সেয়া আমি কেতিয়াও নামানিম ডাঙৰীয়া আপুনি ব্যক্তিগত স্বাৰ্থত তেনেহ'লে আপোনাৰ বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুলত যদি কোনোবাই পঢ়া শুনা কৰি ডিগ্ৰী লয় তেতিয়াহ'লে আমি আকৌ নতুনকৈ পাতিম নেকি পৰীক্ষা এনেকুৱা ফাল্টু কথা নক'ব USTMক তেওঁ শত্ৰু কৰাৰ মূল কথাটো হৈছে সেই মালিকজন আচলতে মুছলমান সম্প্ৰদায়ৰ তেওঁ মানে হিন্দু মুছলমান কৰিবৰ কাৰণে হাথিয়াৰ হিচাপে বাছি লৈছে আমাৰ এই অসমৰ ল'ৰা ছোৱালীৰ গাত কি দুখ আছে যিসকলে আজি USTM পঢ়া শুনা কৰি আছে USTM A গ্ৰেড পোৱা এটা অনুষ্ঠান USTMত নাকৰ স্বীকৃতি আছে ইউনিভাৰ্চিটি গ্ৰাণ্ট কমিশ্যনে ইতিমধ্যে স্বীকৃতি দিছে গতিকে USTMত পঢ়া শুনা কৰিলেও আপোনাৰ চাকৰিটো কৰিব পাৰে ধুনীয়াকৈ গতিকে এই ক্ষেত্ৰত তেওঁ ব্যৱসায়িক স্বাৰ্থত মানে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালে ইতিমধ্যে এটা কি হৈছে তেওঁলোকে আপোনাৰ মেডিকেল কলেজ তেওঁলোকে প্ৰতিষ্ঠা কৰিব খুজিছে তাৰ সমান্তৰালভাৱে আজি USTM কৰ্তৃপক্ষই তাতে মেডিকেল কলেজ স্থাপন কৰিব খুজিছে সেই ব্যৱসায়িক সংঘাত আৰম্ভ হৈছে আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল খুলিছে তাৰ বিপৰীতে আজি USTM প্ৰতিষ্ঠা হৈছে সেয়া হৈছে ব্যৱসায়িক সংঘাত মানে শিক্ষাক বাণিজ্যিকৰণ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাহঁতে উঠিবই লাগিছে তেওঁ চৰকাৰী স্কুল বন্ধ কৰি আছে লক্ষ্য কৰিছে নহয় আপোনালোকে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হোৱাৰ পাছত এফালৰ পৰা চৰকাৰী স্কুল কলেজবিলাক বন্ধ কৰাৰ সিদ্ধান্ত লৈছে আনফালেদি নিজে প্ৰাইভেট ইনষ্টিটিউশ্যন খুলিছে আজি ৱৰ্ল্ড ক্লাছ ইনষ্টিটিউশ্যন বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল জলাশয় পুতি তেখেতে আপোনাৰ বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল খুলিলে আৰু এইফালে USTM তেখেতে প্ৰতিদ্বন্দ্বী মানে ব্যৱসায়িক প্ৰতিদ্বন্দ্বী গতিকে ব্যৱসায়িক প্ৰতিদ্বন্দ্বীজনৰ কাৰণে আজি আমাৰ মানে কি USTMৰ
পঢ়া শুনা ল'ৰা ছোৱালীৰ ওপৰত তেওঁ যি ধৰণৰ মন্তব্য আগবঢ়াইছে সেয়া আমি কেতিয়াও মানি নলওঁ আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে স্পষ্ট কৰি দিছোঁ কোনো কাৰণতে এনেকুৱা ধৰণৰ কথা ক'লে নহ'ব আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে USTM পঢ়া শুনা কৰি আছে USTM প্ৰায় 80% ল'ৰা ছোৱালী আমাৰ অসমৰ হয় গতিকে অসমৰ ল'ৰা ছোৱালীৰ ওপৰত আপুনি এই ব্যৱসায়িক সংঘাতৰ কাৰণে আমাৰ ল'ৰা ছোৱালীৰ জীৱন ধ্বংস কৰিব খুজিছে সেয়া আমি কেতিয়াও নামানিম ডাঙৰীয়া আপুনি ব্যক্তিগত স্বাৰ্থত তেনেহ'লে আপোনাৰ বন্যা ইণ্টাৰনেশ্যনেল স্কুলত যদি কোনোবাই পঢ়া শুনা কৰি ডিগ্ৰী লয় তেতিয়াহ'লে আমি আকৌ নতুনকৈ পাতিম নেকি পৰীক্ষা এনেকুৱা ফাল্টু কথা নক'ব আপুনি USTMক এতিয়া গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ কাৰণে মূল শত্ৰু হিচাপে তেওঁ ইতিমধ্যে চিনাক্ত কৰিছে ইয়াৰ আগত তেওঁ চিনাক্ত কৰিছিলে শিলহাকু বোলে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰক এতিয়া তেওঁ কাৰক প্ৰতি বছৰে সলনি হৈ যায় আৰু অহা বছৰ তেওঁ ক'ব যে গুৱাহাটীৰ পাহাৰবিলাক হৈছে গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ মূল কাৰক প্ৰতি বছৰ তেখেতৰ মানে এনেকুৱা ধৰণৰ কৃত্ৰিম বানপানীৰ কাৰক বেলেগ হ'ব আৰু সেইবিলাক শত্ৰু সজাই তেওঁ মানে একশ্যন ল'ব গতিকে এনেকুৱা ধৰণৰ কথা আমি কেতিয়াও মানি নলওঁ সেইটো স্পষ্ট কৰি দিছোঁ আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে গুৱাহাটীত এতিয়া যিহেতু আপোনালোকে জানে যে কৃত্ৰিম বানপানীৰ কাৰণে সংঘাতটো আৰম্ভ হৈছে আমি লক্ষ্য কৰিছোঁ যে আমাৰ যি গুৱাহাটীত তেওঁলোকে অসম চৰকাৰে গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা প্ৰায় 15 বছৰ আছিলে তেওঁ যিবিলাক নলা বনালে সেই নলাবিলাক 2 ফুটীয়া 3 ফুটীয়া আজি গুৱাহাটীৰ কৃত্ৰিম বানপানী নলাৰ পৰা আচলতে ৰাস্তালৈ পানী আহে এতিয়া ৰাস্তাৰ পানী নলালৈ যাব লাগে নলাইদি গৈ ভৰলুত পৰিব লাগে এতিয়া নলালৈ পানী নাযায় নলাৰ পৰা ৰাস্তালৈ পানী আহে গতিকে এনেকুৱা ধৰণৰ তেওঁ নলা নিৰ্মাণ কৰিলে গতিকে নলা নৰ্দমাবিলাক